আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰৰ পাৰ্ট 5 আলোচনা কৰিম। ইতিমধ্যে আমি পাই আহিছোঁ যে পৰিবাহীৰ প্ৰবাহ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ ভিতৰত আমি পাইছিলোঁ বিভৱভেদ আৰু ৰোধ। আনহাতে ৰোধ নিৰ্ভৰ কৰা কেইবাটাও কাৰক পাইছিলোঁ। তাৰ ভিতৰত আমি পাইছিলোঁ পৰিবাহীৰ দৈৰ্ঘ্য, পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি, পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতা। আৰু এটা টাৰ্ম আমি পাইছিলোঁ ৰোধক। ৰোধক কিহৰ ওপৰত নিৰ্ভৰ কৰে? পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। আজি পাঠত আমি চাম যে পৰিবাহীৰ ৰোধবিলাকৰ সজ্জা বেলেগ বেলেগ যদি হয়, অৰ্থাৎ সেইবিলাক ইটো সিটোৰ লগত কেনেদৰে সংযোগ হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি পৰিবাহীৰ প্ৰবাহ আৰু বিভৱভেদ সলনি হ'ব পাৰে নেকি, অৰ্থাৎ বা এনেধৰণৰ সজ্জাবিলাকে কেনেধৰণে কাম কৰে সেই বিষয়ে আমি পঢ়িম। এতিয়া প্ৰথমটো মই তোমালোকক দেখাইছোঁ। ইয়াত R1, R2, R3 তিনিটা বেলেগ বেলেগ ৰোধ বিশিষ্ট ৰোধক হয়। ইয়াক কেনেদৰে সংযোগ কৰা হৈছে? ইটো সিটোৰ লগত প্ৰান্তে প্ৰান্তে সংযোগ কৰা হৈছে আৰু গোটেইকেইটা সংযোগ হৈ আছে বেটেৰীৰ নিগেটিভ আৰু পজিটিভ ছাইডৰ লগত। অৰ্থাৎ গোটেইকেইটা কি হৈ আছে? একেটা ছিৰিজত কানেক্ট হৈ আছে। এনেধৰণে একেটা বৰ্তনীত যেতিয়া ৰোধকেইটা একেটা ছিৰিজত কানেক্ট হৈ থাকে, ইটো সিটোৰ প্ৰান্তে প্ৰান্তে সংযোগ হৈ থাকে, তেনেবিলাকক কি বুলি কোৱা হয়? শ্ৰেণীবদ্ধ সজ্জা বুলি কোৱা হয়। ঠিক আছে? অৰ্থাৎ R1, R2, R3 ৰোধ বিশিষ্ট তিনিটা ৰোধক প্ৰান্তে প্ৰান্তে সংযোগ কৰি গঠন কৰা বৈদ্যুতিক বৰ্তনীৰ ৰোধককেইটাক কি বুলি কোৱা হয়? শ্ৰেণীবদ্ধভাৱে সংযোজিত বুলি কোৱা হয়। ইয়াৰ উপৰি আমি আৰু এটা সজ্জা পাওঁ। ইয়াত তোমালোকে মন কৰা R1, R2, R3 ইয়াতো তিনিটা বেলেগ বেলেগ ৰোধ বিশিষ্ট ৰোধক সংযুক্ত কৰা হৈছে, কিন্তু এইকেইটা ইটো সিটোৰ লগত প্ৰান্তে প্ৰান্তে সংযোগ হৈ থকা নাই। অৰ্থাৎ ই কেনেদৰে সংযুক্ত হৈ আছে? ই সমান্তৰালভাৱে সংযোগ হৈ আছে আৰু গোটেইকেইটা একেলগে X আৰু Y বিন্দুত একেলগে কি হৈছে? সংযুক্ত হৈছে। আৰু এই X আৰু Y কাৰ লগত কানেক্ট হৈ আছে? বেটেৰীৰ নিগেটিভ আৰু পজিটিভ ছাইডৰ লগত সংযুক্ত হৈ আছে। এনেধৰণৰ যিবিলাক সজ্জা পাওঁ, যিকেইটাৰ ৰোধ কেইটা কি হয়? বেলেগ বেলেগ ৰোধযুক্ত ৰোধককেইটা সমান্তৰালভাৱে সংযুক্ত হৈ থাকে, সেইবিলাকক কোৱা হয় সমান্তৰাল সজ্জা। ঠিক আছে? অৰ্থাৎ কিছুমান বৰ্তনীৰ ৰোধককেইটা একেলগে X আৰু Y বিন্দুৰ মাজত সংযোগ কৰা হয়। তেনে অৱস্থাত ৰোধককেইটাক সমান্তৰালভাৱে সংযোজিত বুলি কোৱা হয়। আমি এনেধৰণৰ সজ্জা কেইটা পালোঁ? এনেধৰণৰ সজ্জা দুটা আছে। এটা হৈছে শ্ৰেণীবদ্ধ সজ্জা আৰু এটা হৈছে সমান্তৰাল সজ্জা। এই পাঠত আমি বিশেষকৈ শ্ৰেণীবদ্ধ সজ্জাৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি চাম যে শ্ৰেণীবদ্ধ সজ্জাত পৰিবাহী এডালৰ প্ৰবাহৰ কিবা সাল সলনি হয় নেকি। তাৰ কাৰণে আমি এটা পৰীক্ষা কৰি চাম। ইয়াত আমি কি কৰিছোঁ? বেলেগ বেলেগ পজিশ্যনত আমি এমিটাৰবিলাক সংযোগ কৰিছোঁ। এমিটাৰৰ কাম হৈছে কি? কোনো এটা বৰ্তনীৰ মাজেদি কিমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হৈছে তাৰ ৰিডিং লোৱা বা তাৰ মান নিৰ্ণয় কৰাটোৱে হৈছে এমিটাৰৰ কাম। গতিকে ইয়াত আমি প্ৰথমতে কি কৰিছোঁ? আমি বেটেৰীৰ পৰা যোৱা প্ৰবাহৰ ৰিডিং ল'বৰ কাৰণে তাৰ লগতে আমি কি কৰিছোঁ? এটা এমিটাৰ কানেক্ট কৰিছোঁ। তাৰপিছত R1ৰ পিছত এটা এমিটাৰ কানেক্ট কৰিছোঁ যাতে R1ৰ ৰিডিং আমি ল'ব পাৰোঁ। ইয়াৰ পিছত R2ৰ লগত এটা সংযোগ কৰা হৈছে আৰু R3ৰ লগত এটা সংযোগ কৰা হৈছে। গতিকে প্ৰত্যেকটো এমিটাৰৰ পৰা আমি পৃথক পৃথক ৰিডিং ল'ম। এইটো চাবৰ কাৰণে যে প্ৰতিটো ৰোধকৰ মাজেদি যেতিয়া ই পাৰ হৈ যাব তেতিয়া বেলেগ ধৰণৰ তাৰ ৰিডিং আমি পাওঁ নেকি। আমি যদি চেক কৰি চাওঁ তেতিয়াহ'লে আমি পাম যে বেটেৰী এটাৰ পৰা যেতিয়া প্ৰবাহ চালিত হ'ব, আৰু প্ৰবাহ কেনে চালিত হয়? সদায় বেটেৰীৰ পজিটিভ ছাইডৰ পৰা নিগেটিভ ছাইডলৈ ই প্ৰবাহিত হয়। যেতিয়া এই প্ৰবাহৰ মান আমি পৃথক পৃথককৈ প্ৰতিটো এমিটাৰৰ পৰা ল'ম, তেতিয়া আমি দেখা পাম যে প্ৰবাহৰ মান প্ৰতিটো ক্ষেত্ৰতে কি হয়? ছেম হয়। অৰ্থাৎ আমি কি ক'ব পাৰোঁ যে প্ৰবাহৰ মান সাল সলনি নহয়। অৰ্থাৎ প্ৰত্যেকটো ৰোধে সমান পৰিমাণেৰে কি পায়? প্ৰবাহ লাভ কৰে। ঠিক আছে? তেতিয়াহ'লে ইয়াৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে যেতিয়া কেইবাটাও ৰোধক বৰ্তনী এটাত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়া প্ৰবাহৰ মান একেই থাকে আৰু ইয়াৰ অৱস্থানৰ ওপৰত প্ৰবাহৰ মান সলনি নহয়। অৰ্থাৎ আমি
R1 R2 R3 ইয়াক এনেদৰে সংযোগ কৰিছোঁ কিন্তু যদি আমি R1 R2 R3 অৰ্থাৎ এই R2 যদি ইয়াতে থাকিলেহেঁতেন R3 ইয়াতে থাকিলেহেঁতেন এনেধৰণে সংযোগ কৰিলেও আমি তাৰ কি হয় প্ৰবাহৰ মান আমি বেলেগ নাপাওঁ অৰ্থাৎ ৰোধৰ শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীৰ সকলো অংশতে প্ৰবাহৰ মান একে হয় প্ৰত্যেক ৰোধকৰ মাজেৰে একে প্ৰবাহ চালিত হয় এতিয়া আমি I কথা পালোঁ যে I ভ্যালু কি হৈ থাকে একে হৈ থাকে অৰ্থাৎ প্ৰত্যেকটো ৰোধৰ কাৰণে ই কমন হয় এতিয়া আমি চাম যে বিভৱ ভেদৰ কিবা হলনি হয় নেকি বা বিভৱ ভেদ আমি কেনেদৰে জুখিব পাৰোঁ তাৰ বাবে এই চিত্ৰটো তোমালোকক দেখুওৱা হৈছে বিভৱ ভেদ জুখিব পৰা যেটো সঁজুলি তাৰ নাম আছিল ভল্টমিটাৰ গতিকে আমি বেলেগ বেলেগ ধৰণৰ ৰোধ যেনেকৈ R1 R2 R3 বেলেগ ৰোধৰ যদি আমি বিভৱ ভেদ জুখিবলৈ হয় আমি প্ৰত্যেকটোৰ লগতে কি কৰিছোঁ এটা এটা ভল্টমিটাৰ কানেক্ট কৰিছোঁ এট ভল্টমিটাৰ V1 V2 V3 সিৰিয়ালি কানেক্ট কৰা হৈছে একাধিক্ৰমে কাৰ মতে R1ৰ বাবে V1 R2ৰ বাবে V2 আৰু R3ৰ বাবে V3 এতিয়া যদি আমি মুঠ যেটো বিভৱ ভেদ উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব এই গোটেই কেইটাৰ মান আমি যোগ কৰিব লাগিব অৰ্থাৎ টোটাল V উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব V1 প্লাস V2 প্লাস V3 আমি গোটেই কেইটা যেতিয়া মানৰ যোগফল উলিয়াম তেতিয়াহে আমি টোটাল বিভৱ ভেদৰ মানটো পাম ঠিক আছে এটো আমি গম পালো বিভৱ ভেদৰ কথা তেতিয়াহ'লে এতিয়া আহিলে এই টোটাল ৰোধৰ মানটো আমি কেনেদৰে উলিয়াম ইয়াত আমি ৰোধ পাইছো R1 ইয়াত পাইছো R2 R3 গতিকে টোটাল ৰোধৰ মানটো উলিয়াবলৈ আমি কি কৰিব লাগিব তাক ওমৰ সূত্ৰৰ সহায়ত আমি পৰীক্ষা কৰি চাম ওমৰ সূত্ৰ মতে V = IR ইয়াত R কেইবাটাও আছে কি আছে R1 আছে R2 আছে আৰু আছে R3 গতিকে আমি ওমৰ সূত্ৰত এইকেইটা পুট কৰি যাম প্ৰথমতে আমি V1ৰ কাৰণে পালো IR1 V2ৰ কাৰণে পালো IR2 আৰু V3ৰ কাৰণে পালো IR3 এতিয়া বিভৱ ভেদ যেহেতু আমি গম পালো মুঠ বিভৱ ভেদ কেনেদৰে উলিয়াই গোটেই কেইটা বিভৱ ভেদ যোগ কৰিব লাগিব অৰ্থাৎ V1 + V2 + V3 কৰিব লাগিব যেহেতু V = IR গতিকে V ৰ হলনি আমি কি বহাব পাৰো I আৰু পুট কৰিব পাৰো সো V ৰ হলনি আমি কি পুট কৰিলো IR পুট কৰিলো তো ইয়াত হ'ব IR1 + IR2 + IR3 ঠিক আছে এতিয়া IR ৰ মান একে ৰাখিলো ইয়াত আমি I2 যেহেতু গোটেই কেইটাতে I আছে গতিকে I2 আমি কমন ললো কি থাকিলে R1 + R2 + R3 এতিয়া এই I আৰু I যদি কেনসেল কৰো তেতিয়াহলে বাকি থাকিব R = R1 + R2 + R3 অৰ্থাৎ আমি এনেদৰে ক'ব পাৰো যে যেতিয়া এটা সিৰিজ কানেকশনত অৰ্থাৎ শ্ৰেণীবদ্ধ সজ্জাত থকা এটা বৰ্তনীৰ মুঠ ৰোধ যদি আমি উলিয়াবলৈ হয় তেতিয়াহলে কেনেকৈ উলিয়াম গোটেই কেইটা ৰোধৰ যেটো ভ্যালু এইকেইটা আমি প্লাস কৰিব লাগিব কেইবাটাও ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে সজ্জাটোৰ ৰোধ R1 R2 R3 যোগফলৰ সমান আৰু ই যিকোনো এটা স্বতন্ত্ৰ ৰোধৰ মানতকৈ বেছি ইয়াত দিয়া আছে ৰোধৰ মান 5 ওহম 8 ওহম আৰু 12 ওহম তেতিয়াহলে আমি গোটেই কেইটা প্লাস কৰিলে টোটাল R ভ্যালুটো পাম তো ইয়াত RS ৰ ভ্যালু কিমান হ'ব গোটেই কেইটা যোগ কৰিলে আমি পাওঁ 25 ওহম আছে তো এনেদৰে তোমালোকে পিছতো R ভ্যালুটো উলিয়াব পাৰা এটা ইয়াত এটা কোৱেশ্চন দিয়া হৈছে 20 ওহম ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4 ওহম ৰোধৰ এডাল পৰিবাহী 6 ভোল্টৰ বেটাৰী এটাৰ সৈতে সংযোগ কৰা হৈছে ইয়াত এই পৰিবাহীডালৰ যেটো ৰোধ দিয়া আছে কিমান 4 ওহম আৰু ইয়াৰ বাল্বৰ দিয়া আছে 20 ওহম আৰু আমাক প্ৰথমতে কৈছে যে বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা মুঠ ৰোধ আমি কেনেকৈ উলিয়াও এইমাত্ৰ আমি পাইছো আমি কৰিব লাগিব 4 ওহম + 20 ওহম সো কিমান পাম হেতু আমাৰ হ'ব বৰ্তনীৰ মুঠ ৰোধ ইয়াত লিখিবা এনেদৰে বৈদ্যুতিক বাল্বৰ ৰোধ দিয়া আছে R1 = 20 ওহম পৰিবাহী ৰোধ দিয়া আছে R2 = 4 ওহম আৰু বৰ্তনীৰ মুঠ ৰোধ কিমান হ'ব R1 + R2 অৰ্থাৎ 20 ওহম + 4 ওহম = 24 ওহম এতিয়া আমি নেক্সট চাওঁ নেক্সট কৈছে যে বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ কিমান অৰ্থাৎ ইয়াত কি উলিয়াব লাগে I ভ্যালু উলিয়াব লাগে I ভ্যালু উলিয়াবৰ কাৰণে আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব ইয়াত V দিয়া আছে 6 ভোল্ট ঠিক আছে তেতিয়াহলে R ৰ ভ্যালুটো আমি এইমাত্ৰ পালোই কিমান পালো টোটাল R হৈছে 24
ওম তেতিয়াহ'লে আমি ইয়াত আই ভেলুটো উলিয়াব লাগে তো কেনেদৰে উলিয়াম ইয়াত v ইকুৱেল টু 6 ভল্ট দিয়া আছে ওমৰ সূত্ৰ যদি আমি এপ্লাই কৰোঁ তেতিয়াহ'লে পাওঁ i ইকুৱেল টু v বাই r ইয়াত r s লোৱা হৈছে r s কিয় লোৱা হৈছে কাৰণ ইয়াত টোটেল যিটো ৰুট তাৰ ভেলুটো আমি পুট কৰিব লাগিব আৰু সেইটো ভেলু আমি পাইছিলোঁ 24 ওম ইয়াক আমি বহুৱালোঁ আৰু ভিৰ সলনি আমি বহালোঁ 6 ভল্ট ইয়াত 6 ভল্ট বহুৱা হৈছে এতিয়া ইয়াক যদি আমি ক্যালকুলেট কৰোঁ তেতিয়াহ'লে আমি পাম 0.25 এম্পিয়াৰ সো আমাৰ আনসাৰটো হ'ব 0.25 এম্পিয়াৰ এতিয়া নেক্সট কোৱেশ্চন চাওঁ বৈদ্যুতিক বাল্ব আৰু পৰিবাহী দুই মূৰৰ মাজৰ বিভৱভেদ উলিওৱা দুইটা পৃথক পৃথককৈ বিভৱভেদ উলিয়াব লাগিব অৰ্থাৎ প্ৰথমতে আমি বৈদ্যুতিক বাল্বৰ বিভৱভেদ উলিয়াব লাগিব তাৰপিছত পৰিবাহীৰ বিভৱভেদ উলিয়াব লাগিব তো আমি উলিয়াই চাওঁ বাল্বটোৰ বিভৱভেদ v দিয়া আছে কিমান v উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ওমৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব v ইকুৱেল টু i r আছে ইয়াত v1 ৰ ভ্যালু অৰ্থাৎ বাল্বটোৰ বিভৱভেদ v1 কিমান হ'ব তাৰ কাৰণে আমি i ভ্যালু পুট কৰিব লাগিব এইমাত্ৰ আমি i ভ্যালু কিমান পাইছিলোঁ 0.25 এম্পিয়াৰ আৰু r ৰ ভ্যালু দিয়াই আছে বাল্বটোৰ ৰুট কিমান দিয়া আছিল 20 ওম গতিকে দুইটা মাল্টিপ্লাই কৰিলে আমি পাওঁ 5 ভল্ট আনতে পৰিবাহী বিভৱভেদ v টো কিমান হ'ব পৰিবাহীডালৰ ৰুট দিয়া আছে r অৰ্থাৎ 4 ওম আৰু i ভ্যালু যেটো প্ৰবাহ দুইটাৰ কাৰণে একে হ'ব 0.25 এম্পিয়াৰ আৰু দুইটা মাল্টিপ্লাই কৰিলে আমি পাওঁ কিমান 1 ভল্ট সো পৰিবাহীৰ বিভৱভেদ আমি কিমান পাওঁ 1 ভল্ট এতিয়া কোৱেশ্চন চাম ইয়াত এক নম্বৰ কোৱেশ্চনটো চোৱা প্ৰতিটোৰে 2 ভল্টকৈ তিনটা কোষৰ এটা বেটাৰী এটা 5 ওমৰ ৰোধক আৰু এটা 8 ওমৰ ৰোধক এটা 12 ওমৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা আমাক ইয়াত আছে 2 ভল্টকে তিনটা কোষ তো আমি সজ্জাটো এনে ধৰণে পাম অৰ্থাৎ আমি কি পালো ৰোধক তিনটা লোৱা হ'ল 5 ওম 8 ওম আৰু 12 ওম তো এইকেইটা আমি এটা সিৰিজত কানেক্ট কৰিছোঁ শ্ৰেণীবদ্ধভাৱে আমি সংযোগ কৰিলোঁ এতিয়া বেটাৰী কথা দিছে যে 2 ভল্টকে তিনটা বেটাৰী তেতিয়াহ'লে 2 3 গুণ কিমান হ'ব 6 ভল্ট তেতিয়াহ'লে আমি টোটেল ভল্ট কিমান পাম 6 ভল্ট ইয়াত পুট কৰিলোঁ আৰু ইয়াত তিনিটা বেটাৰী সংযোগ কৰি দেখুৱাইছে চোৱা এটা দুটা তিনটা বেটাৰী সংযোগ কৰি দেখুৱা হৈছে গতিকে যেটো সজ্জা আমি পাম হেতু এনে ধৰণৰ হ'ব নেক্সট কোৱেশ্চন চাওঁ ৰোধককেইটাৰ মাজেৰে প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 ওম ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ কাৰণে এটা ভল্টমিটাৰ সংযোগ কৰিছে এতিয়া ইয়াক এক নং প্ৰশ্নত বহাব লাগিব আৰু বৰ্তনীটো পুনৰ অংকন কৰিব লাগে এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'ব অৰ্থাৎ আমি কি কৰিব লাগিব আৰু এটা বৰ্তনী আমি নক্সা বনাব লাগিব য'ত এটা এমিটাৰ কানেক্ট কৰা হ'ব আৰু লগতে কি কৰা হ'ব 12 ওম ৰোধকটোৰ জুখিবৰ কাৰণে এটা বিভৱভেদ জুখিবৰ কাৰণে ভল্টমিটাৰ এটা সংযোগ কৰিব লাগিব এবাৰ আমি এমিটাৰ আৰু ভল্টমিটাৰ বেলেগ বেলেগে আমি পাঠ চাম ইয়াৰ চিত্ৰটো ঠিক এনে ধৰণৰ হ'ব যেহেতু ইয়াত 5 ওম 8 ওম 12 ওম তিনটা ৰোধক বহুৱা হৈছে আৰু অকল 12 ওমৰ কাৰণেহে আমি এটা ভল্টমিটাৰ কানেক্ট কৰিছোঁ গতিকে এইটো তাৰ যিকোনো দুটা প্ৰান্তত এনেদৰে সংযোগ কৰিব লাগিব এমিটাৰটো আমি যিকোনো এটা প্লেছত কানেক্ট কৰিব পাৰোঁ ইয়াত আমি এমিটাৰটো সংযোগ কৰিলোঁ আৰু 6 ভল্ট বেটাৰী আমি পাইছোঁৱে যে বেটাৰীটোৰ মুঠ ভল্টেজ কিমান হ'ব 6 ভল্ট গতিকে এনেধৰণে আমি সজ্জাটো অংকন কৰিব পাৰোঁ এতিয়া আমি প্ৰথমতে এমিটাৰৰ পাঠ উলিয়াম যেহেতু ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সজ্জিত হৈ আছে গতিকে ইয়াৰ মুঠ RSৰ ভ্যালুটো কি কৰিব লাগিব আমি গোটেইকেইটা ৰোধকৰ যোগফল উলিয়াব লাগিব অৰ্থাৎ 5 ওম 8 ওম 12 ওম আমি প্লাস কৰিলে কিমান পাম 25 ওম গতিকে এইটো হ'ব মুঠ RS বিভৱভেদ আমাক দিয়া আছে কিমান 6 ভল্ট গতিকে ওমৰ সূত্ৰ আমি প্ৰয়োগ কৰিলে পাওঁ v ইকুৱেল টু IR গতিকে ভিৰ ঠাইত আমি কি বহাব পাৰোঁ 6 বহাব পাৰোঁ যেহেতু মুঠ বিভৱভেদ কিমান দিয়া আছে 6 ভল্ট গতিকে ভিৰ ঠাইত আমি বহালোঁ 6 I ভ্যালুটো উলিয়াব লাগে আৰু R ৰ ভ্যালু আমি এইমাত্ৰ পালোঁ কিমান 25 ওম আছে আমি পুট কৰিলোঁ এতিয়া I ভ্যালু যদি উলিয়াবলৈ হয় আমি কি কৰিম 6/25 কৰিব লাগিব আৰু তাৰ ক্যালকুলেট কৰিলে আমি পাওঁ 0.24 এম্পিয়াৰ গতিকে আমাক এমিটাৰৰ পাঠ উলিয়াবলৈ দিছিলে এমিটাৰৰ পাঠ কিমান হ'ব 0.24 এম্পিয়াৰ নেক্সট আমি উলিয়াব লাগে ভল্টমিটাৰৰ পাঠ অৰ্থাৎ বিভৱভেদ কিমান হয় ইয়াৰ বাবে আমি ওমৰ সূত্ৰ প্ৰয়োগ কৰিম ওমৰ সূত্ৰ মতে v ইকুৱেল টু IR
আৰু ইয়াত আমি V ইকুৱেল টু I ভেলু মাত্ৰ পালোঁ 0.24 এম্পিয়াৰ, তাক পুট কৰিম। আৰৰ কাৰণে আমি কি বহাব লাগিব 12 ওহমহে বহাব লাগিব, কাৰণ আমাক কি কৈছে 12 ওহম যিটো ৰোধক হয় তাৰহে বিভৱ ভেদ উলিয়াবলৈ কৈছে। অৰ্থাৎ ইয়াৰ লগতে আমি কি কৰিছিলোঁ ভল্টমিটাৰটো কানেক্ট কৰিছিলোঁ, গতিকে আমি কি কৰিম আৰৰ সলনি 12 ওহম বহাম। দুইটা কেলকুলেট আমি কৰিলে পাওঁ 2.88 ভল্ট। গতিকে এমিটাৰৰ পাঠ আমি কিমান পালোঁ 0.24 এম্পিয়াৰ আৰু ভল্টমিটাৰৰ পাঠ পালোঁ 2.88 ভল্ট। গতিকে এইটোৱে হৈছে আমাৰ বিচৰা এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ। শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কিছুমান অসুবিধাও আছে, যেনেকৈ যিহেতু ইয়াত কেইবাটাও বাল্ব যদি সংযোগ কৰোঁ তেতিয়াহ'লে এই সংযোগ কৰা বাল্ববোৰ গোটেইকেইটা বেটেৰীৰ পৰা সমান পৰিমাণৰ বিদ্যুৎ লাভ কৰিব। অৰ্থাৎ ই যিটো বিদ্যুতৰ পৰিমাণ পাব, বিদ্যুৎ প্ৰবাহৰ পৰিমাণ পাব, গোটেইকেইটা ইটোৱে সিটোৰ লগত শ্বেয়াৰ কৰিব লাগিব। ফলত কি হ'ব আমি বাল্ববিলাকৰ পৰা পোহৰ লিমিটেড পাম, অৰ্থাৎ কম পৰিমাণৰ পোহৰহে বাল্ববিলাকে দিব পাৰিব। আনহাতে ইয়াৰ আৰু এটা অসুবিধা হৈছে কোনোবা এটা কম্পনেণ্ট যদি ডেমেজ হৈ যায়, ধৰা এতিয়া কম্পনেণ্টটো টোটেলি ডেমেজ হৈ গ'ল, তেতিয়াহ'লে বাকী কম্পনেণ্টবিলাকে সেই বিদ্যুৎটো নাপায়। অৰ্থাৎ তাৰ অসুবিধাবিলাক আমি যদি লিখি দিওঁ তেতিয়াহ'লে হ'ব যে বৰ্তনীৰ এটা উপাদান বেয়া হ'লে আন উপাদানসমূহে বিদ্যুৎ প্ৰবাহ নাপায়। আনহাতে এই সজ্জাত থকা বাল্ববিলাকে কম পোহৰ উৎপন্ন কৰে। কম পোহৰ উৎপন্ন কৰাৰ কাৰণটো তোমালোকক মোক কৈছোঁৱেই। গতিকে এইকেইটা হৈছে শ্ৰেণীবদ্ধ সজ্জাৰ মুখ্য অসুবিধা। এইটো আছিল আজিৰ পাঠটো। ইয়াৰ পিছত আমি সমান্তৰাল সজ্জাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে পিছৰ পাঠটো পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে আগৰ পাৰ্টখিনি মই তোমালোকক ইয়াতে লিংকটো দি দিছোঁ। থেংক ইউ।